जाओ ले आए हैं शाला সিহঁতৰ খেতিটো আৰু এইটো আব্দুল জলিল যে কয় তাৰ গৰু আব্দুল জলিলৰ গৰু মজিউদ্দিনৰ ক্ষেত্ৰত লাগিছে। সিয়ে মজিউদ্দিনৰ ল'ৰাটো এইটো গৰুটো হিৰাই দিল। সিয়ে গালি পাৰি আছে। কিয় হিৰাই দিছে? গালি যাহা তা বহুত গালি পাৰি আছে। এইটো তাৰ মাইকীটো জলিলৰ মাইকীটো। তাৰপাছত জলিল ক'ত আহিছিলে? আমলিঘাট আহিছিলে। আমলিঘাটৰ পৰা যাই কিনি সুধিছে কি হ'ল, তাৰ মাইকীটো কি কৈছে আমিতো নাজানো, গালি দি আছে। সিয়ে জলিলটো পাছত এই জলিলৰ ভাই লতিফ সিয়ে আহিছে। আহি কিনি তাক সুধিছে কি হ'ল। সিয়ে মজিউদ্দিনটো মছজিদত নমাজ পঢ়িবলৈ গৈছিলে। মছজিদৰ পৰা ওলাই আহি আছে। সিয়ে কয় মইতো নাজানো, মই এতিয়া আহিছোঁ। এইটো কোৱাৰ পাছতে লতিফে মজিউদ্দিনত মাৰি দিছে এটা লাখুটি লৈ। তাৰ পাছত সিও মাৰিছে, মাৰপিট হৈছে। লাখুটি দি মাৰিছে, জিংলাটি মাৰিছে আৰু খুৰকি লৈ আহিছে এনেকা মাৰিবৰ কাৰণে। আৰু কৈ আছে এতিয়া গ'লে ঘৰত গ'লেও মাৰিব, আজি নহয় কালিও মাৰিব, ৰাস্তাত বুলি বহি আছে এনেকা কৈ আছ। আৰু তাৰ এইটো মাৰপিট দাও লৈ মাৰপিট কৰিব আহিছে যে দাওটো আছে ভিডিঅ'ত। মাৰিছে 3 জনক। মই হিৰাব গৈছিলোঁ, এইটো মোকো মাৰিছে। এইটো মাথাটো চাওক। আজি তাহাঁতৰ গৰু আব্দুল জলিলৰ গৰু আমাৰ খেতিত আহি লাগিছিলে। লগাৰ পিছত মই মাতি কৈ দিছিলোঁ যে আপোনালোকৰ গৰুৱে আমাৰ ধান খাই আছে। এই কথাখিনি কোৱাৰ কাৰণে আব্দুল জলিলৰ মাইকীয়ে জোৰ জবজ কৰি আমাৰ ঘৰত সোমাই পেলাই আমাৰ মাক মাৰিছে। তাৰপিছত আব্দুল জলিলে আকৌ দা লাঠি লৈ তাহাঁতৰ ভাই ককাই চবে মিলি আমাৰ ঘৰত আহি পেলাই মাৰধৰ কৰিছে। আৰু তাৰপিছত মাথা চাথা ফাটাই দিছে। দিয়াৰ পিছত মই যেতিয়া দেউতাক লৈ নেলিত আহিব খুজি আছোঁ হস্পিটেলত, তেতিয়া ৰাস্তাত বাটত পাই কিনি আমাক চবকে মাৰিছে। মোকো মাৰিছে, দেউতাক আকৌ মাৰিছে। সিহঁতে হাত দি মাৰিছে ৰাস্তাত। দা ৰড খুৰকি এয়া চাক ইয়াত দিছে, খানি দিছে। আম চেটা আছে ডাঙৰ মোবাইলটো দিয়ক। আম চেটা আছে দেখাই দি আছো দিয়ক। মাৰিম বুলি কয় আমাক। আমাৰ কোনোৱে নাই, 2জন দেউতা আৰু মই আছিলোঁ ঘৰত। সিহঁতে আমাক খেদি ঘৰৰ ভিতৰত আহিছে মাৰিবৰ কাৰণে।